বঙাইগাঁৱৰ ব্যৱসায়ী অচিন্ত নাৰ্জাৰীৰ প্ৰতিষ্ঠানত জিএছটিৰ অভিযান 3 দিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই 1,70,00,000 টকা জৰিমনা আদায় জিএছটি বিভাগৰ দীৰ্ঘদিনে কৰ ফাঁকি দি ব্যৱসায় কৰাৰ অভিযোগত চলাইছিল অভিযান দীৰ্ঘ 38 দিনৰ অন্তত 108 কৰ্মচাৰীৰে আলোচনাত বহিল শ্ৰম আয়ুক্ত বিহুৰ পূৰ্বে 108 কৰ্মচাৰী লাভ কৰিব নৱেম্বৰ মাহৰ দৰমহা কৰ্মচাৰীৰ আন্দোলনৰ পিছতে বন্ধ কৰি ৰাখিছিল দৰমহা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি বিষয়ত 2 মাহৰ ভিতৰত হ'ব সিদ্ধান্ত ৰাজ্যৰ পৰামৰ্শক অসন্মান কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজে কংগ্ৰেছ নেতৃত্বক প্ৰদান কৰা পৰামৰ্শৰ টুকুলা নিবলৈ পাহৰিলে কংগ্ৰেছৰ বিষয়ববীয়াই অনুষ্ঠানস্থলীতে পৰি ৰল ৰাইজে লিখিতভাৱে আগবঢ়োৱা পৰামৰ্শ ভৰ্তি 3টা বাকচ ভোটাৰ তালিকাৰ পৰা বাংলাদেশীৰ নাম কটাটোৱে বিজেপিৰ এজেণ্ডা শুদ্ধ ভোটাৰ তালিকাই বিজেপিৰ মূল লক্ষ্য বাংলাদেশীৰ পৰা উদ্ধাৰ কৰিব লাগিব বেদখল কৰা ভূমি ভোট চুৰি বিতৰ্কক লৈ বিজেপিৰ লুকুৱাবলগীয়া একো নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ উভালি পৰিল ৰাজ্যিক বিজেপিৰ বটবৃক্ষ ৰাজ্যিক বিজেপিৰ পিতামহ প্ৰবীণ ৰাজনীতিক কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস মূল্যবোধৰ ৰাজনীতিৰে অসমত বিজেপিৰ উত্থানত প্ৰভূত বৰঙণি যোগোৱা বিজেপিৰ সিংহ পুৰুষগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ